আজি 10 অক্টোবৰ 2020 যোৱা 20 ছেপ্টেম্বৰত যিটো এটা অপৰাধ আমাৰ দৃষ্টিগোচৰ হৈছিলে, এই দৃষ্টিগোচৰ হোৱাৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সেই অপৰাধটো কাৰ্যকৰণ হৈ থকা অৱস্থাত বন্ধ কৰি দিবলৈ তেখেতে নিৰ্দেশ দিছিলে। তাৰ পৰা এইটোৰ অনুসন্ধান আৰম্ভ হ'ল। এই যোৱা 20টা দিনত অনুসন্ধানৰ ক্ষিপ্ৰতা, চিনচিয়াৰিটি আৰু টিম ৱৰ্ক আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু অসম পুলিচে এই ক্ষেত্ৰত দিনে নিশাই যথেষ্টখিনি বিভিন্ন জেগাত কাম কৰি ইতিমধ্যে 5টা কেছ এই সংক্ৰান্তত ৰেজিষ্টাৰ কৰা হৈছে আৰু টোটেল 45টা এৰেষ্ট হৈছে। এই কেছসমূহত 45টা কেছত এৰেষ্ট হৈছে। তাৰে একচুৱেল প্ৰকৃত ব্যক্তি 43 জন, 2জন ব্যক্তিক 2টা বেলেগ বেলেগ কেছত এৰেষ্ট কৰা হৈছে। কেছকেইটা ৰুজু কৰা হৈছে CIDত, ক্ৰাইম ব্ৰাঞ্চ, নলবাৰী আৰু নৰ্থ লখিমপুৰ কাৰ্বি আংলং। বহুতো এটা ডাঙৰ সংখ্যাৰ নথিপত্ৰ, ডিজিটেল এভিডেন্স, ডিজিটেল মানে বস্তু, PDA বুলি যিটো কয়, পাৰ্চনেল ডিজিটেল এক্সেছৰিজ ইত্যাদিখিনি বিভিন্ন জেগাৰ পৰা জব্দ কৰা হৈছে। আমি ভাবিছোঁ আমি ইমান কম সময়তে যথেষ্টখিনি আমি অগ্ৰগতি লাভ কৰিছোঁ আৰু যিটো অনুসন্ধানৰ মূল উপজীব্যটো হ'ল পেপাৰটো লিক হ'ল কেনেকৈ। আমাৰ কথা হ'ল পেপাৰটো লিক কেনেকৈ হ'ল, আমাৰ অনুসন্ধানৰ মূল উপজীব্য। আৰু সেইটো কৰিবলৈ যাতে এয়া লিক হ'ল এনেকৈ ধৰণে পোৱা নাযায়। এইটো পোৱা যায় ক্ৰমশঃ এটাৰ পিছত এটা বিচাৰি সেইখিনি ক্ৰমান্বয়ে অনুসন্ধান কৰি তাৰ বেচিছত এটা চেইনডাল আমি এষ্টাব্লিছ কৰাৰ এটা অনুসন্ধানৰ পদ্ধতি আছে। এই সংক্ৰান্তত মই CIDৰ লগতে হওক বা বাকী জিলাৰ আৰক্ষী অধীক্ষকে হওক, DCP ক্ৰাইমৰ লগতে হওক, CPৰ লগতে হওক, তেওঁলোকৰ লগত কথা পাতি থকাৰ উপৰিও আমাৰ ADG ল এণ্ড অৰ্ডাৰ শ্ৰী GP সিঙক এখন চিঠি লিখিছিলোঁ যে তেখেতে কোঅৰ্ডিনেট কৰিব আটাইকেইটা জেগাৰ যিখিনি অনুসন্ধানৰ প্ৰক্ৰিয়া সেইখিনি কৰিব আৰু তেওঁ দায়িত্ব সহকাৰে আটাইখিনি কোলেট কৰি পেলাই আমাক ৰেগুলাৰ বেচিছত ব্ৰিফিং কৰিব আৰু আমিও বিভিন্ন জেগাৰ পৰা ব্ৰিফিংখিনি পাই আছোঁ একৰ্ডিংলি। আৰু তাত স্পষ্ট কোৱা হৈছে এই ঘটনাক্ৰমৰ আওতাত যিমান সম্ভৱত থকা মানুহ সকলোকে ভাল ধৰণেৰে অনুসন্ধান কৰিব লাগে এই প্ৰক্ৰিয়াটোত জড়িত। আৰু সেই মৰ্মে এভিডেন্স অনুসৰি মেৰিটৰ ওপৰত বেছ কৰি, আন্দাজৰ ওপৰত নহয়, মেৰিটৰ ওপৰত বেছ কৰি তেখেতলোকে ইটোৰ পিছত ইটো কৰি আছে। একৰ্ডিংলি আমি যথেষ্টখিনি আমি প্ৰগ্ৰেছ কৰিবলৈ সক্ষম হৈছোঁ। এয়া আপোনালোকে দেখিছে, আমি অসম পুলিচে মাননীয় মুখ্যমন্ত্ৰীৰ যি ইচ্ছা, সেই ইচ্ছাকে পুনৰবাৰ প্ৰকট কৰি আমি কওঁ যে দেয়াৰ উইল বি ন' ষ্ট'ন লেফ্ট আনটাৰ্ণ। বস্তুটো ইয়াৰ আচল বেমাৰটো ক'ৰ পৰা পেপাৰটো লিক কেনেকৈ হ'ল সেইটো উলিয়াবলৈ আমাৰ চেষ্টাৰ কেতিয়াও ক্ৰুটি নহয়, কম নহ'ব আৰু আমি এইটো উলিয়াইহে এৰিম। মাননীয় মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত আমাক নিৰ্দেশনা দিছে যে ৰেংক ষ্টেটাছ এফিলিয়েশ্যন কোনো আমি ইয়াত চাব নোৱাৰিম। আমি যিজন দোষী সেইজনৰ কাৰণে আমি যি ব্যৱস্থা ল'ব লাগে ল'ম।
আৰু মই মাননীয় সংবাদ মাধ্যমৰ বন্ধুসকলক অনুৰোধ কৰিম যাতে আমাক সহায় কৰে, এই গোটেই প্ৰক্ৰিয়াটোত আমাক সহায় কৰে এই ধৰণেৰে যে আমাৰ যিখিনি ফাইণ্ডিংছ সেইখিনি বিজ্ঞানসন্মত ফাইণ্ডিংছ হিচাপে আমি আগবাঢ়োঁতে আমাক অকণমান প্ৰেৰণা দিলে আমাৰ অফিচাৰবোৰেও ভাল পায়, অকণমান যদি এনকাৰেজ কৰে। SLPRB মই চেয়াৰমেন হিচাপে SLPRBত আমি কেনেকৈ কামটো কৰিছোঁ সেইটো মই থোৰতে কৈ দিব বিচাৰিছোঁ। ৰিকনষ্টিটিউট কৰিলে গভৰ্ণমেণ্ট অফ আছামে 1 অক্টোবৰত ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডটো পুনৰ গঠিত কৰিলে। তাত মোক চেয়াৰমেন পাতিলে DGP আছাম, আৰু ইয়াত 4জন অন্যান্য আমি বিষয়ববীয়া থাকিলোঁ, ADGP এডমিনিষ্ট্ৰেশ্যন, IGP স্পেচিয়েল ব্ৰাঞ্চ আৰু ADG TAP। আমি প্ৰথম মিটিংখন প্ৰথম দিনাই কৰিছোঁ। প্ৰথমতে আমি SP সকলৰ লগত জুম কনফাৰেঞ্চ কৰি পেলাই কি চলি আছিলে, কেনেকৈ চলি আছিলে সেইটো বিষয়ে বুজ ল'বৰ কাৰণে আমি কামখিনি কৰিছিলোঁ, আৰু আমি SLPRB মিটিংখন সেইদিনাই আমি কৰিছোঁ। আমি গোটেইখিনি চালি জাৰি চাই আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ যিটো আইন শৃংখলাজনিত পৰিস্থিতি, এতিয়া আহিবলগীয়া BTR ইলেকশ্যন আৰু অন্যান্য ইছ্যুজ, বৰ্ডাৰতে হওক বা অন্যান্য আইন শৃংখলাজনিত যিখিনি ইছ্যু, সেই সমুদায় মানে আমি বিবেচনা কৰি এইটো সিদ্ধান্ত কৰিলোঁ যে বিভিন্ন প্ৰায় 30টামান পৰীক্ষাৰ দায়িত্ব SLPRBয়ে লৈ থৈছিলে, সেইখিনি কৰিব আমি পুলিচে নোৱাৰোঁ। এইটো অসম্ভৱ কথা, কাৰণ আমাৰ মানুহবোৰো অন্য কামত ব্যস্ত হ'ব লাগে। গতিকে আমি চৰকাৰলৈ এখন চিঠি লিখিলোঁ যে এই পৰীক্ষাবোৰ আমি পাতিব নোৱাৰিম, গতিকে চৰকাৰে বেলেগ বিবেচনা কৰিব লাগে। গতিকে অন্য ডিপাৰ্টমেণ্টৰ পৰীক্ষাখিনি চৰকাৰে বেলেগ ধৰণে পাতিবলৈ তেখেতলোকে সিদ্ধান্ত কৰিলে, আৰু ইউনিভাৰ্চিটিক এইটো পৰীক্ষা দিছে বুলি আমি গম পাইছোঁ। যিহেতু আমাৰ SLPRB মই আমাৰ ইনভেষ্টিগেটিং এজেঞ্চিক এটা ইনষ্ট্ৰাকশ্যনছ দিছিলোঁ লিখিত, যে ইয়াত এই পৰীক্ষাৰ সমুদায় কামত ইনভলভ হৈ থকা যিকোনো এজেঞ্চি যিকোনো ধৰণৰ সন্দেহৰ আৱৰ্তত যদি তেওঁলোক আহে, তেতিয়াহ'লে SLPRBক জনাব লাগে, আৰু SLPRBয়ে সেই মৰ্মে সিদ্ধান্ত ল'ব। আৰু তুৰন্তে যেতিয়া আমি খবৰ পাইছিলোঁ যে যিটো ৰিটেন পৰীক্ষাৰ চাৰ্জত আছিলে তেওঁলোককতো আৰম্ভণিতে আমি আঁতৰাই দিছিলোঁ, কিন্তু আমি ইনভেষ্টিগেটিং এজেঞ্চিৰ পৰা আমি খবৰ লোৱাৰ, তেখেতলোকৰ আনুষ্ঠানিক খবৰ আমাক দিয়াৰ লগে লগে আমি যিকেইটা এজেঞ্চি পৰীক্ষাৰ ক্ষেত্ৰত জড়িত হৈ আছিলে তেওঁলোকক আমি ডিছএংগেজ কৰিলোঁ, আমি আমাৰ আঁতৰৰ পৰা আঁতৰাই দিয়া। আৰু আমি এতিয়া পুলিচে নিজেই পাতিম কেৱল মাত্ৰ যিবোৰ ইকুইপমেণ্টছ আছে, ট্ৰান্সপাৰেণ্ট ৰিক্ৰুটমেণ্ট পলিচিটো যিটো পলিচি সেইটো আগবঢ়াই নিবৰ কাৰণে যিখিনি ইকুইপমেণ্ট আৱশ্যক, সেইখিনি আমি হায়াৰ কৰিম, কিন্তু আমাৰ পুলিচৰ মানুহে সেইখিনি ব্যৱহাৰ কৰিব লাগে। RFID আৰু বিভিন্ন ভিডিঅ' ইছ্যুজ, কম্পিউটাৰাইজ ইছ্যু, মেবি লেজাৰ ইত্যাদি ধৰণৰ বিভিন্ন যন্ত্ৰপাতি ইয়াত ইনভলভ থাকে, সেইখিনি আমি নিজেই ভাড়া কৰি আনি পেলাই আমি পুলিচে নিজে পাতিম। আৰু পৰীক্ষাটো পুলিচৰ SI পৰীক্ষাটোৰ কাৰণে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগত যা যোগাৰ কৰিছোঁ। ইতিমধ্যে তেওঁলোকৰ লগত আমি যাৱতীয় আনুষ্ঠানিক কমিউনিকেশ্যন কৰা হৈছে, আৰু আমি SOP উলিয়াই আছোঁ, এটা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ, আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগত আমি সেই মৰ্মে এটা MOU মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙো কৰিম। সেইটোৱেই কথা যে আমি কোনো বাহিৰা এজেঞ্চিক আমি নলওঁ, আৰু এতিয়াৰ পৰা আনকি কনষ্টেবলৰ যিখিনি PET PST আছে, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, সেইখিনিও আমি নিজেই কৰিম। গতিকে কেণ্ডিডেটছৰ অকণমান অসুবিধা হয়তো হ'ব, কিন্তু এতিয়া গোটেইখিনি বস্তুটো এজ ইজ ৱেৰ ইজ বেচিছত পজ কৰা হৈছে। আমি এটা গভৰ্ণমেণ্টৰ লগত বহি পেলাই সিদ্ধান্ত লওঁ, অলৰেডি কৰাখিনিক
কেইটামান কৰিলে, এখন জিলাতে কমপ্লিট কৰা হৈছিলে। গতিকে ইতিমধ্যে কৰাখিনিক আমি বৈধ বুলি বিবেচনা কৰিম নে নকৰিম সেইটো এটা সিদ্ধান্ত আমি চৰকাৰক ল'বৰ কাৰণে অনুৰোধ কৰিছোঁ। গতিকে আৰু লগতে মই কওঁ, আজি এটা আপোনালোকে নিশ্চয় গম পাইছে, আমাৰ লগত দুজন ব্যক্তিক কালি কৰায়ত্ব কৰা হৈছে। আমাৰ লগত বৰ্তমান আছে CIDত ৰুবুল হাজৰিকা আৰু সুৰজ শৰ্মা। এই দুজন ব্যক্তিৰ ডিব্ৰিফিঙৰ পৰা আমি খবৰ পাই CIDক মই নিৰ্দেশ দিলোঁ যে তুৰন্তে সংশ্লিষ্ট জিলাকেইখনক ৰিকুইজিশ্যন দিব লাগে যে তেওঁলোকে সেই বিশেষ ঘৰকেইটাত ৰেইড কৰিব লাগে। আমাৰ জিলাকেইখনৰ লগত লায়াজন কৰি সেই বিভিন্ন ঘৰৰ পৰা বিভিন্ন জেগাত, বিশেষকৈ বঙাইগাঁও, চিৰাং আৰু বৰপেটা, 3টা জেগাত, বৰপেটাত 1,70,70,00,000 টকা পোৱা হৈছে, 3,04,00,000 টকা পোৱা গৈছে বঙাইগাঁৱত, আৰু চিৰাঙত 3 লাখ এটা পোৱা গৈছে, আৰু অলপ দেৰি আগতে এটা জেগাত 15 লাখ টকা এটা পোৱা গৈছে। গতিকে 5,20,00,000 মান ৰাফলি কৈছোঁ দেই, মই পিছত এতিয়া সংখ্যাটো অকণমান ইফাল সিফাল হ'ব পাৰে, কাৰণ বান্দোলটোহে সিহঁতে কাউণ্ট কৰিছিলে মই জনালৈকে। গতিকে বান্দোলৰ বেচিছত কৈছোঁ। গতিকে একজেক্ট এমাউণ্টটো আমি পিছতহে গম পাম, কাৰণ প্ৰক্ৰিয়াটো এতিয়াও চলি আছে। এতিয়া মই IGP CIDতে পঠাওঁ, আচল কেছটো আছে। IGP CIDক আপোনালোকক ব্ৰিফিং কৰিবলৈ অনুৰোধ কৰিম। তাত আগতে do I speak a little in English? So, ladies and gentlemen, the investigation into the leakage and circulation of question paper of the written examinations for the recruitment of sub-inspectors in Assam Police is been going on in full swing. Our team has been working day in and day out, and raids and actions are being carried out in different parts of the state. Assam Police has already registered 5 number of cases. Total 45 arrests have been made. Out of two of the persons have been arrested in 2 cases. A large number of documents, large number of digital evidences have been seized and processed now, are under process right now. And if you please observe, this incident was happening on the day on the 20th of September, and today being 10th of October, within 20 days, we have arrested a big number of people directly involved in some or the other way into the entire scam. And we are very determined to get at the bottom of it, to find out the fact in issue. Our main objective is to locate who has leaked the paper. That is the issue. And the person who has leaked the paper is to be finally caught. So this has been a chain that is being now slowly established, and Assam Police is confident that we will be able to get at the culprit who has leaked the paper. Honorable Chief Minister has been very actively at it. He is trying to be encouraging us all the time and telling us to be sparing no stone unturned, to leave no stone unturned to get at the bottom of it, and also get after anybody irrespective of rank, status and affiliation. As Chairman SLPRB, you are aware that SLPRB was reconstituted on 1st of October 2020. On that day itself, the SLPRB had taken a couple of important decisions, primarily pertaining to the police inability, the state level police recruitment board, now comprising of the DGP Assam himself, along with the important functionaries like ADG administration, IGP special branch, ADG TAP, they are all very important functionaries. We cannot spare
Yes. Arrest हुआ ना हमें arrest will be based specifically on evidence. हमें कोनो arrest evidence न हुआ के sufficient evidence न हुआ के हमें arrest न करो. But nobody against whom we get evidence will be spared. That is my solemn assurance to you. मैं आपने एकेटा अपनी अपनी আগত কনসালটেন্সি কথা ক'লে এতিয়া মানুহজনৰ নাম ল'লে যিমান মানুহৰ নাম ওলাইছে যিমান ফাৰ্মৰ নাম ওলাইছে প্ৰত্যেকক আমি ইনভেষ্টিগেশ্যনৰ আওতাত আনিছোঁ